নমস্কাৰ বন্ধুসকল যিসকলে এপিডিএছএলত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅটো প্ৰথমবাৰ শেষলৈকে চাব এপিডিএছএলৰ ফালৰ পৰা এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ পোষ্টৰ এডভাৰটাইজমেণ্ট ৰিলিজ কৰা হৈছে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ কাৰণে এপ্লাই কৰিব কাৰণে আপোনালোকক কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া সকলো এই ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব সো বন্ধুসকল এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ যি গ্ৰেড 3 পোষ্ট এই পোষ্ট কেইটা আসাম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ এপিএসসি কণ্ডাক্ট কৰিব এছিষ্টেণ্ট একাউণ্ট অফিচাৰ গ্ৰেড 69 69টা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে তো বন্ধুসকল এইখন আপোনাৰ এপিডিএছএলৰ অফিচিয়েল নোটিছ ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশ্যন পোষ্ট দি আছে ওপেন কেটেগৰীত আপোনালোকৰ টোটেল 36 পোষ্ট আছে আৰু ইয়াৰ পৰা আপোনালোকৰ 13টা ৰিজাৰ্ভেশ্যন ফৰ ওমেন কৰা আছে তাৰপিছত আপোনালোকৰ ওবিসি এমওবিসি কাৰণে টোটেল 13টা ৰিজাৰ্ভ কৰা আছে আৰু 4টা আপোনালোকৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ কৰা আছে তাৰপিছত টিটি আদিবাসীৰ কাৰণে আপোনালোকৰ টোটেল 6টা ৰিজাৰ্ভ আছে আৰু ওমেনৰ কাৰণে এটা এসসি কাৰণে আপোনালোকৰ টোটেল 6টা ৰিজাৰ্ভ আৰু ওমেনৰ কাৰণে এটা এসটিপি কাৰণে টোটেল 5টা ৰিজাৰ্ভ আছে আৰু আপোনালোকৰ ওমেনৰ কাৰণে এটা তাৰপিছত আপোনালোকে যদি এসটিএইচ চাই তেতিয়াহ'লে আপোনালোকৰ 3টা টোটেল ৰিজাৰ্ভেশ্যন আছে ইয়াত আপোনালোকৰ কোনো ধৰণৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ নাই গ্ৰেণ্ড টোটেল আপোনালোকৰ 69টা পোষ্ট মুকলি কৰা আছে তাৰে 20টা পোষ্ট ওমেনৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে পিডব্লিউডি বা ডিসেবিলিটিৰ কাৰণে 4টা পোষ্ট ৰিজাৰ্ভ কৰা আছে আৰু এক্স সাৰ্ভিসমেন কাৰণে 4টা পোষ্ট ৰিজাৰ্ভ কৰা আছে যদি আপোনালোকে পে স্কেল বা দৰমহা চাই আপোনালোকে ইন হেণ্ড 25000 টকা লাভ কৰিব আৰু এইটো আপোনালোকৰ 92000 লৈকে যাব তাৰপিছত আপোনালোকে গ্ৰেড পে 11000 লাভ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে চাই আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে আপোনালোকৰ ভ্যালিড পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট পিআৰসি বা আপোনালোকৰ যি এক্সচেঞ্জ কাৰ্ড সেই এক্সচেঞ্জ কাৰ্ড আপোনালোকৰ লগত থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকে বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰ্টছ সায়েন্স আৰু কমাৰ্চ যিকোনো তাত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব উইথ মিনিমাম 55% মাৰ্কছ যদি আপোনালোকৰ বিএ বিএসসি 55% মাৰ্কছ নাথাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে ডিপাৰ্টমেণ্ট কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ 50% হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব যদি আপোনালোকৰ 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে বয়সটো চাই তেতিয়াহ'লে আপোনালোকৰ মিনিমাম 21 বছৰ আৰু মেক্সিমাম আপোনালোকৰ 38 বা 38 বছৰ তাতকৈ ওপৰ হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে এসসি এসটি পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকক 5 বছৰৰ এজ ৰিলেকশ্যন দিয়া হ'ব তো আপোনালোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ওবিসি এমওবিসি কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেকশ্যন পাব আৰু আপোনালোকৰ 3 বছৰ এড কৰি 41 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে আপোনালোকে 50 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব যদি আপোনাৰ ডিসেবিলিটি বা পিডব্লিউডি আছে তেতিয়াহ'লে আপোনালোকে 10 বছৰ এজ ৰিলেকশ্যন লাভ কৰিব যদি আপোনালোকে পিডব্লিউডি কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকৰ ডিসেবিলিটিৰ এখন সাৰ্টিফিকেট থাকে আৰু সেই সাৰ্টিফিকেট আপোনালোকৰ লগত থাকিব লাগিব তেতিয়াহে আপোনালোকে এজ ৰিলেকশ্যন বা আপোনালোকে পিডব্লিউডি যি লাভ আপোনালোকে উঠাব পাৰিব যদি আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয়িজ হয় বা আপোনালোকে গভৰ্ণমেণ্টত সাৰ্ভিস কৰি আছে তেতিয়াহ'লে আপোনালোকক এনঅচি নো অবজেকশ্যন সাৰ্টিফিকেট আপোনালোকক লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে স্মল ফেমিলি নৰ্মছ আপোনালোকে ফিল আপ কৰিব লাগিব এই ফৰ্মখন মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব শেষত আপোনালোকৰ এপ্লিকেশ্যন ফিজ যদি আপোনালোকে জেনেৰেল কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ 250 টকা প্ৰচেছিং ফিজ 40 টকা আৰু আপোনালোকৰ যোনটো টেক্স 7.20 বা 7 টকা 20 পইচা টোটেল আপোনালোকৰ 297 টকা 20 পইচাৰ আপোনালোকৰ পেমেণ্ট কৰিব লাগিব যদি আপোনালোকৰ এসসি এসটি ওবিসি বা এমওবিসি হয় আপোনালোকৰ এপ্লিকেশ্যন ফিজ থাকিব 150 টকা প্ৰচেছিং ফিজ 40 টকা আৰু আপোনালোকৰ টেক্স 7 টকা 20 পইচা টোটেল আপোনালোকৰ 197.20 পইচা আপোনালোকে পেমেণ্ট কৰিব লাগিব যদি আপোনালোকৰ বিপিএল বা পিডব্লিউডি হয় আপোনালোকে এপ্লিকেশ্যন ফিজ পেমেণ্ট কৰিব নালাগে আপোনালোকৰ প্ৰচেছিং ফিজ আৰু টেক্স এমাউণ্ট পেমেণ্ট কৰি আপোনালোকে 47 টকা 20 পইচাৰ পেমেণ্ট কৰিব লাগিব এতিয়া আপোনালোকক এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকক বিএ বিএসসি বা বিকমৰ পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট তাৰপিছত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট যদি আছে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব এক্সচেঞ্জ কাৰ্ড কম্পিউটাৰ সাৰ্টিফিকেট আপোনালোকৰ পাছপোৰ্ট সাইজ লগতে যদি আপোনালোকে বিপিএল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকক বিপিএলৰ সাৰ্টিফিকেট লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ভিডিঅ এপ্লাই হোৱাৰ লগে লগে মই আপোনালোকক আমাৰ চেনেলত আপলোড কৰি দিম আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ চাই কোনো ধৰণৰ ভুল নোহোৱাকৈ এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনাৰ এক্সাম জোন শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ আৰু গুৱাহাটী এই 6টা আপোনালোকৰ এক্সাম জোন আছে ইয়াতে আপোনালোকৰ শিলচৰত হাইলাকান্দি কৰিমগঞ্জ আৰু চাৰচাৰ ডিষ্ট্ৰিক্ট ইনক্লুড আছে যোৰহাট জোনত আপোনালোকে গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ আৰু তিনিচুকীয়া এইকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ এক্সাম হ'ব নগাঁৱত আপোনাৰ ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং এইকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ এক্সাম হ'ব তেজপুৰত আপোনাৰ বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ আৰু ওদালগুৰি এক্সাম হ'ব কোকৰাঝাৰ জোনত আপোনালোকে বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড সাউথ চালমাৰা আপোনালোকৰ এক্সাম দিব পাৰিব গুৱাহাটীত আপোনালোকে বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালী আৰু তামুলপুৰ
এইকেইখন ডিষ্ট্ৰিক্টে আপোনালোকে এক্সাম দিব পাৰিব। আজি এই ভিডিঅ'ত APDCL যি এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ বা AAOৰ গ্ৰেড 3 পষ্টৰ অফিচিয়েল নটিফিকেশ্যন আহিছে তাৰ সবিশেষ তথ্য দিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছতে মই আপোনালোকক কেনেকৈ আপোনালোকে APDCLৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ কাৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপোনালোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশ্যন মিছ নকৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।